21 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ফুটবল প্ৰতিযোগিতা। মৰাণ জনগোষ্ঠীৰ ৰজা বডোচাৰ সোৱৰ্ণিত বডোচা কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ সৰ্বমুঠ 13টা দলৰ। চূড়ান্ত খেলত বিজয়ী পশ্চিম বংগৰ ডায়মণ্ড হাৰৱা ফুটবল ক্লাব। 17 সংখ্যক বডোচা কাপ ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলত পশ্চিমবংগৰ ডায়মণ্ড হাৰবাৰ দলটোৱে বাৰেকুৰি এফচিক 5-0 গলত ব্যৱধানত বিজয়ী হৈ চূড়ান্ত বিজয় সন্মান লাভ কৰিবলৈ সক্ষম হ'ল আৰু মই দলটোক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰতিযোগিতাখন এইবছৰ আমি অসমৰ 4টা স্থানত অনুষ্ঠিত কৰিছিলোঁ। সৰ্বমুঠ 13টা দলৰ লৈ কিনে ভাৰতবৰ্ষৰ খুব আগশাৰী দল 13টা আছিলে আৰু 4খন গ্ৰাউণ্ডত যিখিনি খেল হৈছিলে প্ৰতিখন গ্ৰাউণ্ডতে ইতিমধ্যে দৰ্শকসকলে যি ধৰণকে সঁহাৰি জনালে, আমাক উৎসাহ উদ্দীপনা জনালে, তাৰ কাৰণে মই প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী ৰাইজক দৰ্শকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল অতিথিয়ে আমাৰ ইয়াতে এই প্ৰতিযোগিতাখনত তেখেতসকলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ হৌষ্ঠৱ বৃদ্ধি কৰিলে, তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বডোচা স্পৰ্টছ ক্লাবে বিশেষভাৱে অসমত এটা ফুটবলৰ জাগৰণ সৃষ্টি কৰিবৰ কাৰণে ইতিমধ্যে যি পদক্ষেপ লৈছিলে সেইখিনি ক্ষেত্ৰত আমি ভাবোঁ যে ৰাইজে এইখিনিত যথেষ্ট আমাক সহযোগিতা কৰিছে আৰু যি লক্ষ্য আৰু উদ্দেশ্য আছিলে সেই লক্ষ্য উদ্দেশ্যত আমি আগবাঢ়ি যাবৰ কাৰণে আমি সক্ষম হ'বলৈ নিশ্চিতভাৱে পাৰিছোঁ। অনাগত সময়ছোৱাত ৰাইজৰ আৰু আমি সহযোগিতা কামনা কৰিছোঁ যাতে আমি সেই জাগৰণক আৰু অধিক ব্যাপক আকাৰত লৈ যাব পাৰোঁ। আৰু এই প্ৰতিযোগিতাখন আমি ইতিমধ্যে অসমৰ 26খন জিলাত অনুষ্ঠিত কৰাৰ উপৰিও অৰুণাচল প্ৰদেশৰ নামচাইত জিলাখনত আসাম টক্স আপোচবিহীন অসম কণ্ঠ।